ঢিং বিধানসভা সমষ্টিৰ ধনিয়া ভিত্তিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰায়হান উদ্দিন চৌধুৰী। নগাঁও জিলাৰ 55 নং ঢিং বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰায়হান উদ্দিন চৌধুৰীয়ে নিৰ্বাচনী তৎপৰতা অধিক তীব্ৰ কৰি তুলিছে। নগাঁও জিলা কংগ্ৰেছৰ সম্পাদক হিচাপে দীৰ্ঘদিন ধৰি দলৰ সংগঠনৰ বিভিন্ন পদত থাকি সক্ৰিয়ভাৱে কাম কৰি অহা ৰায়হান উদ্দিন চৌধুৰীয়ে সমষ্টিটো দিনে নিশাই চলাই গৈছে নিজৰ প্ৰচাৰ কাৰ্য। আজি চৌধুৰীয়ে সমষ্টিটোৰ অন্তৰ্গত কেইবাখনো পঞ্চায়তৰ কংগ্ৰেছ দলৰ একাংশ সক্ৰিয় কৰ্মীৰ লগতে ভোটাৰ ৰাইজৰ লগতে সাক্ষাৎ কৰা পৰিলক্ষিত হয়। আজি চৌধুৰীয়ে ধনিয়া ভিত্তিক গাঁও পঞ্চায়তৰ চৌৰাপাৰাৰ 2 নং ৱাৰ্ডত প্ৰায় সহস্ৰাধিক ৰাইজৰ লগত মত বিনিময় কৰি আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজক আহ্বান জনায়। আজিৰ এই মত বিনিময় অনুষ্ঠানত আকাশ হাজৰিকা, অতুল মহন্ত, জিয়াবুৰ ৰহমান আৰু ফুৰকান আলীৰ লগতে পঞ্চায়তটোৰ কংগ্ৰেছ দলৰ সক্ৰিয় কৰ্মীসকল উপস্থিত আছিল। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰোৱা লাইভ। Chaudhary Zindabad, Zindabad, Zindabad. Rahat Chaudhary welcome, welcome, welcome. Rahat Chaudhary welcome, welcome, welcome. Rahat Chaudhary Zindabad, Zindabad, Zindabad. Bharatiya Jatiya Congress Zindabad, Zindabad, Zindabad. I Congress Zindabad, Zindabad, Zindabad. Gaurav Gogoi Zindabad, Zindabad, Zindabad. Odut Bordoloi Zindabad, Zindabad, Zindabad. Rahat Chaudhary welcome, welcome, welcome. Rahat Chaudhary Zindabad, Zindabad, Zindabad. Gaurav Gogoi Zindabad, Zindabad, Zindabad. Bharatiya Jatiya Congress Zindabad, Zindabad, Zindabad. Rahul Gandhi Zindabad, Zindabad. কমিটি বনাইছে, তেওঁলোকে সভাখন আহ্বান কৰাৰ কাৰণে অভ্যৰ্থনা কমিটিৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি সকলোকে মই আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। তেওঁলোকে পৰহি আলোচনা কৰি একদিনৰ ভিতৰত এনেকৈ ইমান মানুহ ওলাই আহিছে মোক দোৱা আৰু আশীৰ্বাদ কৰিবলৈ। সেইকাৰণে মই অভ্যৰ্থনা কমিটি তথা এই ধনিয়াপিটি গাঁও পঞ্চায়তৰ সমূহ ৰাইজক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। সেইটো চাওক, সেইটো আপোনাৰ সংবিধানে দিয়া এটা অধিকাৰ সকলোৰে কাৰণে। ভাৰতীয় সংবিধানে দিছে, প্ৰাৰ্থীটোতো সকলোৱে বিচাৰিব পাৰে, ইচ্ছাটো সকলোৰে থাকিব পাৰে। গতিকে তেওঁলোকে বিচাৰিছে, তেওঁলোকে তেওঁলোকৰ প্ৰচাৰ চলাইছে, মই মোৰ প্ৰচাৰ চলাইছোঁ। কিন্তু আজি আপোনাৰ চাওক, এটা পঞ্চায়তত ইমানখিনি মানুহ হৈছে আপোনালোকৰ চকুৰ আগত। গতিকে এই ব্যাপাৰে মই কি ক'ম? মই জানো যে আজি এই পঞ্চায়ত বুলিয়ে নহয়, আজি আপোনাৰ পঞ্চায়ততে সুধি চাব, মৈৰাদহ পঞ্চায়তত আপোনালোকে চাওক কিমান % মানুহে মোক ভাল পাই আছে। গতিকে মৈৰাদহ বুলিয়ে নহয়, আজি আপুনি তাঁতিকাটাত যাওক, তাঁতিকাটাত গৈ পেলাই আপোনালোকে খবৰ লওক যে সঁচাকৈ ৰাইজে কাক বিচাৰিছে। গতিকে ৰাইজে যদি মোক বিচাৰিছে, সেইকাৰণে মই ভাবোঁ যে ৰাইজে এইবাৰ আমাৰ দলে এটা সিদ্ধান্ত লৈছে, মই জনামতে যে ৰাইজে বিচৰাজনক দলে প্ৰাৰ্থিত্ব দিব। তথাপিও মই এইটো ক'ম, দলে যাকেই টিকেট দিয়ে, মানে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থীজনকহে আমি জিকাম, কংগ্ৰেছৰ চিম্বলটোহে আমি জিকাম। গতিকে প্ৰাৰ্থিত্ব মই বিচাৰি আছোঁ, মই আশা কৰিছোঁ দলে মোক দিব। সেইটো মই অত্যন্ত আশাবাদী, দলে মোক প্ৰাৰ্থিত্ব দিব। কিন্তু দলে যাকেই টিকেট দিয়ে আমি তাৰ লগতে থাকিম, তাকেই আমি জিকাম, সেইটো কথা। প্ৰথমতে আপোনালোকক আদৰণি জনাইছোঁ। আজি চাওক, পৰহি আলোচনা কৰি আজি আমাৰ ধনিয়াপিটি গাঁও পঞ্চায়তত মানে অতি কম সময়ৰ ভিতৰত আমাৰ এই ৰাইজসকল যে ওলাই আহিছে, নিশ্চয় আমাৰ ৰাইজৰ এটা উৎসাহ আছে যে এইবাৰ যদি ৰায়হান চৌধুৰীয়ে টিকেট পায় তেতিয়াহ'লে হয়তো বিপুল ভোটেৰে জয়যুক্ত কৰিব। আৰু ৰায়হান চৌধুৰীক ধনিয়াপিটি জিপি বুলিয়েই নহয়, আমাৰ অবিভক্ত আমাৰ ঢিং সমষ্টিৰ 25টা জিপিতেই তেওঁক ৰাইজে এনেকৈ মৰমে আঁকোৱালি লৈছে। গতিকে মই আশা কৰিম যে আগন্তুক 26ৰ যিটো নিৰ্বাচন হ'ব বিধানসভাৰ, এই নিৰ্বাচনত ৰাইজে বিচৰা প্ৰাৰ্থী হিচাপে যদি মানে APCC AICCয়ে মানে প্ৰাৰ্থিত্ব দিয়ে, তেতিয়াহ'লে নিশ্চয় আমাৰ এই ঢিং সমষ্টি বিপুল ভোটেৰে জয়যুক্ত হ'ব। গতিকে মোৰ আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দক আহ্বান, যাতে আমাৰ এই ৰাইজে বিচৰা ৰায়হান চৌধুৰী ডাঙৰীয়াক আমাৰ প্ৰাৰ্থিত্ব দিয়ে, আমাৰ ৰাইজে আঁকোৱালি ল'ব আৰু তেওঁক বিপুল ভোটেৰে জয়যুক্ত কৰিব বুলি মই আশাবাদী।
প্ৰত্যয় আহিছে আপোনালোকৰ মাজলৈ, আপোনালোকে কাক বিচাৰে? এতিয়া আমি 55 নং ডিং সমষ্টিৰ ভিতৰত আমি বহুত গাঁৱে চুকে কোণে ঘূৰি আমি চাইছোঁ যে আমাৰ ৰায়হান চৌধুৰীক মানে আমাৰ বহুত কৰ্মীয়ে সকলোৱে স্বাগতম জনাইছে, ৰাইজেও বিচাৰি আছে এখেত ৰাইজৰ কাৰণে ৰাইজৰ হৈ বহুত সেৱা কৰিছে, ৰাইজৰ হৈ ৰাজহুৱা কিছুমান অনুষ্ঠান আছে, এই অনুষ্ঠানবিলাকত বহুত টকা পইচা দিছে আৰু বহুত দান বৰঙণি কৰিছে, ৰাইজে এখেতক ভাল বুলি আঁকোৱালি লৈছে। আমাৰ আজি ইয়াত যিটো মিটিং হৈছে এইটো মিটিঙত প্ৰায় 2,000 পৰা 3,000 মানুহ হৈছে আৰু সকলো ৰাইজ একত্ৰিত হৈ এখেতৰ কথা শুনি ঢোলে ঢেলি পেলাই চব মানুহ ইয়াত উপস্থিত হৈ এখেতৰ কথা শুনি পেলাই সকলো মানুহে একত্ৰিত হৈ এখেতক মানে স্বাগতম জনাইছে, এখেতক দোৱা আৰু আশীৰ্বাদ কৰি আছে যে আপুনি আমাৰ কংগ্ৰেছ দলৰ পৰা আপুনি কাৰ্ডটো লৈ আহক, আমি আপোনালোকক দোৱা কৰিছোঁ যাতে আপুনি এই কাৰ্ডটো পাই আমাৰ হতে আমাৰ ৰাইজৰ হকে আপুনি বহুত কাম কৰিব আৰু ৰাইজক আপুনি মিছা কথা নকয়, আপুনি ৰাইজক মানে যিটো কয় মুখেৰে যিটো কয় সেইটো কৰি দেখুৱাই, সেইকাৰণে আপোনাক মানে ৰাইজে সকলোৱে মানে স্বাগতম জনাইছে যে আপুনি কংগ্ৰেছ দলৰ পৰা কাৰ্ডটো পাব লাগে আৰু আপুনি দলৰ হৈ কাম কৰিব বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। বহুকেইজন ওলাই আহিছে, কোনটোতকৈ অধিক? এতিয়া আপোনালোকৰ এইটো হ'ল এটা গণতান্ত্ৰিক অধিকাৰ, সকলো দলৰে ওলাই আহিবই। আজি চাব যেনেকৈ কুলি চৰাইটোৱে বহুত ওলাই আহিব, কিন্তু তেওঁলোক কিছুমান কাল সময়ৰ কাৰণেহে তেওঁলোকক দেখা পাব। আজি ধিং সমষ্টিৰ ৰাইজ বহুত সচেতন, তেওঁলোকে এজন নিকা ভাৱমূৰ্তি এজন সৎ মানুহক বিচাৰে, যি আজি গাঁওখনৰ ওচৰত থাকি পেলাই যে ৰাইজৰ লগত কি দুখ হৈছে কি হৈছে সেই কথাখিনি বুজ ল'ব পৰা এজন ব্যক্তিকহে দৰকাৰ ধিং সমষ্টিবাসী ৰাইজলৈ। যে আজি আমি দেখি আহিছোঁ যে ৰায়হানুদ্দিন চৌধুৰী ডাঙৰীয়া আজিৰ নেতা নহয়, তেওঁ পূৰ্বতে তেওঁ সমাজকৰ্মী হিচাপে গোটেই বটদ্ৰৱা ধিংবাসী ৰাইজে চিনি পায়। তেওঁ আগৰ পৰা আজি যদি আপোনালোকে চায় সকলো ধৰণৰ ধৰ্মীয় অনুষ্ঠানেই হওক বা মানুহকে হওক বা ৰাস্তা ঘাটতে তেওঁ নিজৰ যিমানখিনি পাৰে তেওঁ সততাৰ ধৰণেৰে ৰাইজক সিমানখিনি সহায় কৰিছে। আৰু তেনেকুৱা এজন যদি লোক আজি চৰকাৰক বিধানসভাত প্ৰতিনিধিত্ব কৰে আমাৰ ধিং নিচিনা এখন অঞ্চলৰ পৰা গৈ পেলাই, তেনেকুৱা এজন মানুহে আজি কিমান সমষ্টিটো উন্নতি কৰিব পাৰিব। গতিকে আজি দেখিছে কালি আমি যোগাযোগত হৈছোঁ, আজি হাজাৰ ৰাইজ ওলাই আহিছে, আপোনালোকে নিজে দেখিছে। আৰু তাৰ মানে কি বুজায় যে ৰাইজে বিচাৰিছে ৰায়হানুদ্দিন চৌধুৰী ডাঙৰীয়াক ধিং সমষ্টিৰ পৰা। আৰু যদি ৰায়হানুদ্দিন চৌধুৰী ডাঙৰীয়া টিকেটটো পায়, হাইকমাণ্ডে যদি টিকেটটো দিয়ে, আপোনালোকক আজি কৈছোঁ ৰায়হানুদ্দিন ডাঙৰীয়া জয় নিশ্চিত। আমাৰ জয়ৰ লগত আমাৰ নাই, আমাৰ খেলাটো হ'ব যে অসমৰ ভিতৰত হায়েষ্ট যিটো ভোট ৰেকৰ্ড সেই ৰেকৰ্ডটো ব্ৰেক কৰাহে আমি চিন্তা কৰি আছোঁ ৰায়হানুদ্দিন চৌধুৰী ডাঙৰীয়াক লৈ পেলাই। আৰু ৰায়হানুদ্দিন চৌধুৰী ডাঙৰীয়া প্ৰতিটো ঘৰৰ এজন ভাই এজন সন্তান, কাৰোবাৰ বাবে মূল ব্যক্তি তেনেকুৱা দৰে হৈ পৰিছে। আৰু তেওঁক আজি আগৰ পৰাই তেওঁ সামাজিকভাৱে এজন সচেতন ব্যক্তি হিচাপে ধিং সমষ্টিৰ ৰাইজে বিচাৰে। আৰু ধিং সমষ্টিৰ ৰাইজে এইবাৰ জানামতে সৎ মানুহ এজন বিচাৰে, যাৰ কোনো দুৰ্নীতিৰ লগত প্ৰশ্ৰয় নথকা এজন ব্যক্তি বিচাৰে, যি ব্যক্তি সমাজৰ হৈ মাত মাতিব আৰু সমাজৰ ধিঙৰ কণ্ঠ হৈ পেলাই বিধানসভাত গৰ্জি উঠিব পাৰিব আৰু সকলো মানুহৰ হৈ পেলাই তেওঁ মাত মাতিব পাৰিব। ইয়াকে কৈছোঁ। ধুবুৰী ৰকিবুল হাছান ডাঙৰীয়াই আজি হায়েষ্ট ভোট কৰা নাই জানো ভাৰতৰ ভিতৰত? আমাৰ সেইটোহে চিন্তা যে আমি অসমৰ ভিতৰত হায়েষ্ট ভোট ৰেকৰ্ডটো ভাঙি কেনেকৈ আমি ধিংখন আৰু ওপৰত লৈ গৈ মানুহৰ ওচৰত চিনাকি কৰা এইটো সমূহ আমাৰ সেইটো বিৰোধী ইয়াত কোনো নাই, বিৰোধী আমি 10,000ও নধৰোঁ ভোট পাব বুলি।